গুড মৰ্নিং সকলোৱে ভালে আছা নহয়। আজি এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকক ইণ্টাৰভিউ দিনাখনি যে ৰাতিপুৱাৰ পৰা একেবাৰে ইণ্টাৰভিউ খতম হোৱালৈকে কি হ'ব সেইটোৰ ওপৰত মই আজি এই ভিডিঅ'টো বনাবলৈ আগবাঢ়িছোঁ। একেবাৰে ইণ্টাৰভিউ হোৱা আগদিনাখনিৰ পৰা তোমালোকে ধৰা কি কেনেকুৱাকৈ থাকিবা, তাৰপিছত আকৌ ইণ্টাৰভিউ দিনাখনি তোমালোকৰ কি হ'ব, কি লৈ যাবা, তোমালোকে কেনেদৰে মানে ইণ্টাৰভিউটো হ'ব, তাৰপিছত কি কৰিলে তোমালোকে ইণ্টাৰভিউ টাইমত ভাল হ'ব, মানে ইণ্টাৰভিউ দিনাখনি মানে কি হ'ব সেইটোৰ ওপৰত মই আজি ভিডিঅ'টো বনাবলৈ আগবাঢ়িছোঁ। তোমালোকে চাবা, ভিডিঅ'টো ভাল লাগিব আৰু তোমালোকৰ বহুত লাভো হ'ব। এতিয়া চোৱা, তোমালোকে যোনদিনা ইণ্টাৰভিউ হ'ব সেইদিনাটো একদম তাৰ ধৰা দুদিনৰ আগৰ পৰা মই কথাটো ক'ম, দুদিনৰ আগৰ পৰা তোমালোকে কি কৰিবা। এতিয়া ইণ্টাৰভিউলৈ ধৰা এনেই মই ধৰি লৈছোঁ যে 3 তাৰিখে তোমালোকৰ তাৰমানে ইণ্টাৰভিউটো আছে। এতিয়া 1 তাৰিখ 2 তাৰিখে তোমালোকে কি কৰিবা, দুদিন ৰেষ্ট দিবা দেই। মানে গাটো একদম তোমালোকে ইমান আগতে যি কষ্ট কৰিলা আৰু মানে যি জাপ মাৰিবলগীয়া আছিলে মাৰিলা, দুদিনত এনেও তোমালোকে ইমান আনিব নোৱাৰা। যি কষ্ট কৰিবলগীয়া আছিলে সেই ইণ্টাৰভিউ আগতে, সেই দুদিনৰ আগতে যি হ'ল আৰু এতিয়া কষ্ট কৰিব নালাগে। দুদিনটো তোমালোকে একদম পূৰা দেহটো পূৰা ৰেষ্ট দিবা, মানে যাতে একদম 3 তাৰিখে তাৰমানে 1-2 তাৰিখে ৰেষ্ট দি 3 তাৰিখে মানে তোমালোকে ভালদৰে মানে যাতে একদম ইণ্টাৰভিউ দিনাখন একদম পূৰা গাত যিমান শক্তি আছে একদম সেই শক্তি দি পিনি তোমালোকে যাতে যদি ধৰা 10 নম্বৰ পাবলগীয়া আছিলে তাৰ ঠাইত 11 বা 12 নম্বৰ তোমালোকে যাতে পোৱা, সেই তেনেকৈ মানে গাত শক্তিটো ৰখাই থৈ দিব লাগে। এতিয়া কথা এটা চাবা, তোমালোকৰ ধৰা 3 তাৰিখে এক্সামটো আছে ন, তাৰ এসপ্তাহমানৰ আগৰ পৰা মানে 3 তাৰিখে এক্সামটো আছে নহয়, তাৰ 6 দিন আগত তোমালোকে অলপ ভালকৈ চলিবা, যাতে সেই 6 দিনত তোমালোকৰ যাতে কিবা ভৰি বিষ, ভৰি বাই চান্স ক'ব নোৱাৰি, তোমালোকে দৌৰি আছা পটককৈ ভৰিটোকে মোচোকা খাই গ'ল, জাপ মাৰি আছা পটককৈ ভৰিটোৱে বা কঁকালটোৱে পটককৈ কিবা এটা দুখ পালা, হাততে পটককৈ দুখ পালা, সেইটোৱে বহুত প্ৰভাৱ পেলায় মানে। সেইকাৰণে ধৰা তুমি 3 তাৰিখে যদি এক্সাম আছে তাৰ ধৰা 6 দিন 7 দিনৰ আগৰ পৰা অলপ চাই চিতি চলিবা, আৰু যাতে দেহটো যাতে অলপ ভাল হৈ থাকে আৰু ষ্ট্ৰং হৈ থাকে, যাতে মই 3 তাৰিখে একদম পূৰা একদম জান প্ৰাণ দি হ'লেও সেইদিনা পূৰা মানে যাতে দিব পাৰোঁ আৰু মানে সেইদিনা ইণ্টাৰভিউ দিনাখন। যদি মই ৰানিং যদি মই ধৰা 12 মিনিটত সোমাই আছোঁ, সেই ইণ্টাৰভিউ দিনাখনি মই যাতে 11 মিনিটত সোমাব পাৰোঁ। সেইটো হ'বলৈ মানে তোমালোকে ধৰা অলপ শৰীৰটো ৰেষ্ট দিব লাগিব। তাৰ আগতে যি কষ্ট কৰিলা আৰু খালি ইণ্টাৰভিউত দুদিনৰ আগত কিন্তু পূৰা ৰেষ্ট দিবা। ইণ্টাৰভিউ 3 তাৰিখে আছে নহয়, 1 তাৰিখ আৰু 2 তাৰিখ পূৰা ৰেষ্ট দিবা, গাটো পূৰা একদম লাগিলে ফিল্ডলৈ যাবা, অলপ একদম শ্ল'কৈ এনেই অকণমান জগিং দিবা, অলপ মানে ধৰা যাতে সেইটো কৰিব পাৰা, মানে অলপ লাহে একেবাৰে একদম শৰীৰটো এনেই অকণমান গৰম কৰি থ'ব পাৰোঁ, কিন্তু একেবাৰে দেহা পৰা হেৰিটো একদম শক্তিটো পূৰা আঁতৰাই নিদিবা, একদম সেই 3 তাৰিখলৈ থৈ দিবা, তেতিয়াহে তোমালোকৰ লাভ হ'ব। এতিয়া মই ক'বলৈ ধৰিছোঁ এটা কথা শুনিবা। এতিয়া সেইটো ক'লোঁ নহয়, ইণ্টাৰভিউ 1 তাৰিখে তোমালোকে কি কৰিবা, 2 তাৰিখে কি কৰিবা সেইটো ক'লোঁ। এতিয়া 2 তাৰিখে ৰাতি ধৰা তোমালোকৰ পূৰা ভয় লাগি থাকিব, ধৰা যদি সঁচাকৈ চাকৰিটো পাম বুলি ভাবিছা ন, তেতিয়া মনত এনেও ভয় এটা থাকিবই, মানে ভয় থাকিলেহে কোনো এটা কাম মানে ছাকচেছ হয়, সেইটো ভয়টো থাকিবই। সেইকাৰণে সেইটো সাধাৰণ কথা, সেইটো ভয়টো বুকুখন অলপ যোনদিনা ইণ্টাৰভিউ আছে তাৰ আগদিনাখনি অলপ ধপ বেছিকৈ কৰিবই। ভাত চাতটো পেটলৈ নাযাবও পাৰে, মোৰ তেনেকুৱা হৈছিলে, মানে তোমালোকৰ কেনেকুৱা হয় নাজানো, কিন্তু মানে ৰানিং কৰা আগদিনাখনি মানে ভাত পেটলৈ নোযোৱা অৱস্থা তেনেকুৱা টাইপত হৈ যায়, ভয় লাগে ন, সেইটোৱে। কিন্তু কি কৰিবা, এতিয়া চোৱা, ৰানিঙৰ আগদিনাখনি তোমালোকে ৰাতি পাৰিলে ধুনীয়াকৈ অলপ তেল চেল অলপ কম দিয়াকৈ তেনেকৈ ভাত চাতকেইটা খাবা, যাতে গেছৰ প্ৰব্লেমটো হৈ নাযায়। গেছ হ'লেও পিছদিনাখনি যদি বাই চান্স গেছ পেট বিষ হৈ যায় তেতিয়াও দিগদাৰ হ'ব পাৰে ন। সেইকাৰণে বেছি তেল দিয়া বস্তু কিবাকিবি সেইবোৰ নাখাবা, মানে পাৰিলে অলপ মানে ভালকৈ অলপ বইল চইল অলপ কিবাকিবি তেনেকৈ হ'লেও খাবা, মানে যাতে পিছদিনাখনি এইটো নহওক যে তোমালোকৰ গেছ হৈ গ'ল, সেইটো যাতে নহওক, সেইটো কথা কৈছোঁ। মানে অলপ মাছ চাছ অকণমান খাব পাৰা, একো নাই, সেইটো গেছ হৈ নাযায় বাৰু, তথাপিও এনেই মই কথাটো কৈছোঁ আৰু যাতে বেছি অভাৰ তেল মছলাযুক্ত বস্তু যাতে সেইদিনা আগদিনাখনি নোখোৱা। আৰু পিছদিনাখনি কাম এটা কৰিবা, ৰাতিপুৱা একদম সোনকালে উঠিবা ন। এনেকুৱা হৈ থাকে ফিল্ডত সেইদিনা চাবা, যোনদিনা ইণ্টাৰভিউ একদম ৰাতি, মোৰ লগৰ ল'ৰাখিনি একদম ৰাতি কিমান টাইমৰ পৰাই লাইন পাতি থাকে, মানে প্ৰথম গ্ৰুপত সোমাব, যাতে যিমানেই দেৰিকৈ যাবা সিমানেই মানে দেৰিকৈ দৌৰিব পাবা, শৰীৰটো সিমানেই দুৰ্বল হৈ যাব। সেইটো কাৰণে যিমান পাৰা সোনকালে যাবা, সোনকালে লাইন পাতিবাগৈ, যাতে সোনকালে দৌৰি সোনকালে ফিনিছ হৈ যায়, যাতে তেতিয়া মানে এনেকুৱা হৈ যায়গৈ একদম এলাইচ লাগি যায়গৈ, মানে লাইন পাতি চব ডকুমেণ্ট ভেৰিফিকেশ্যন কিমান দেৰি হৈ যায়গৈ। সেইকাৰণে যিমান পাৰা ফাৰ্ষ্ট গ্ৰুপত নদৌৰিলেও, মানে ফাৰ্ষ্ট গ্ৰুপটোত নদৌৰিলেও ছেকেণ্ড গ্ৰুপত হ'লেও দৌৰিবলৈ চাবা, তেতিয়া মানে শৰীৰটো অলপ ৰাতিপুৱাত অলপ হেৰি হৈ থাকে ন, প্ৰেক্টিছটো কৰি থকা হয়, সেইকাৰণে ভাল হৈ থাকে।
আৰু পিছলৈ থাকিলে মানে গাটো একদম দেৰি হৈ যাবগৈ পাৰে, ক'ব নোৱাৰি মানে, একো কথা ক'ব নোৱাৰি। বৰষুণো দি দিব, ৰখাই দিব, ৰ'দো দিব পাৰে, সেইবোৰ একো ক'ব নোৱাৰি। এতিয়া গৰম দিন ৰ'দো ফটককৈ দি দিব পাৰে, ৰ'দতো দৌৰিবলগীয়া হ'ব পাৰে ন। সেইকাৰণে সোনকালে ৰাতিপুৱা একদম ধৰা 9টা বজাৰ আগত দৌৰিব পালে ভাল আৰু, তেতিয়া ভোক চোকবোৰ নালাগে ন। তেতিয়া ধুনীয়াকৈ একদম পূৰা মজাছে একদম দৌৰিব পৰা হৈ যায়, একদম পূৰা গাত ষ্ট্ৰং মানে একদম পূৰা দেহে কেহে একদম মানে একদম পূৰা গাত যিমান জোৰ আছে সিমান লগাই দিব পৰা যায়। এতিয়া যদি গাটোৱে দুৰ্বল হৈ যায়গৈ দেৰিলৈকে থাকি, দেৰিকৈ যদি তাত যদি তুমি গৈ লাইন পাতি লাগে চবতছে লাষ্টত ওলা, তো নিজৰে প্ৰব্লেম ন, দেৰিকৈ দৌৰিব পাৰিলে। সেইটো কথা কৈছোঁ মানে। সেইকাৰণে যিমান পাৰা সোনকালে গ'লা, তাৰপিছত লাইন পাতিলা ধুনীয়াকৈ। নহবা তুমি নিজে নগ'লেও তোমাৰ কোনোবা ফ্ৰেণ্ড এজনক কৈ দিলা যাতে মোৰ এনেকৈ লাইন পাতি থবি দেই, মই ইমান টাইমত গৈ পিনি তোৰ জেগাত সোমাই দিম, এনেকৈ কৈ থ'লা। মই সেই তেনেকুৱাই কৰিছিলোঁ, লগৰ এজনক কৈ দিছিলোঁ যে মোৰ বেগটো থৈ দিবি তোৰ ঘৰত। তেনেকৈ আমি তেনেকৈ ৰাখিছিলোঁ, বেগ বা কিবা এটা তেনেকৈ দি হ'লেও নিজৰ লাইনটো ৰাখিছিলোঁ। তাৰপিছত সোনকালে গৈ 2 নম্বৰ গ্ৰুপত দৌৰিছিলোঁ, 3 নম্বৰ গ্ৰুপত তেনেকৈ দৌৰিছিলোঁ। সেইটোৱে সোনকালে গৈ ধুনীয়াকৈ তোমাৰ ফ্ৰেণ্ড এজনক জেগাটো ধুনীয়াকৈ ৰাখিব ক'লা, তুমি ধুনীয়াকৈ টাইমমতে ধুনীয়াকৈ ৰাতিপুৱা ঠাণ্ডা ভাত, আগদিনাখনি পানী দিয়া ভাত কেইটামান থৈ দিবা, পানী দি পিনি ভাতকেইটাত। তাৰপিছত ধুনীয়াকৈ আলু এটা পিটিকি হ'লেও ধুনীয়াকৈ খাই যাবা, অলপ শক্তি পাবা। কিন্তু কল চলবোৰ খাই নাযাবা, কলেও অলপ গেছ কৰি দিয়ে ন কিছুমান মানুহক, মানে চবৰে নহয়, কিন্তু কলটো মানে কিছুমান মানুহক গেছ হৈ যায় মানে পটককৈ। সেইকাৰণে যিমান পাৰা সেই পানী দিয়া, ৰাতি পানী দি থ'বা নহয়, সেই ৰাতিপুৱা সেই পানী দিয়া ভাতকেইটা আলুৰ লগত ধুনীয়াকৈ খাই গ'লা, পেটটো ঠাণ্ডা পৰি থাকিব। তোমালোকে তেতিয়া 11টা 12টালৈকে একো নোখোৱাকৈ ধুনীয়াকৈ লাগিলে 11টা বজাত দৌৰিব দিলেও ধুনীয়াকৈ পেটটো ঠাণ্ডা হৈ থাকিব, একদম পূৰা গাটো মানে কিবা কিবি গোটেই নালাগে। ধুনীয়াকৈ পানী বটল এটা লৈ যাবা ধুনীয়াকৈ। তাৰপিছত আকৌ কিবা ORS, ধুনীয়াকৈ ORS কিবা ধুনীয়া যাতে এনাৰ্জি পোৱা কিবা ষ্ট্ৰিং কিবা কিবি তেনেকুৱা ধুনীয়া পায় নহয়, সেই তেনেকুৱা কিবা এটা ধুনীয়াকৈ লৈ গ'লা। নাইবা গ্লুক'ন ডিকে লৈ গ'লা, গ্লুক'জ কিবা কিবি লৈ গ'লা ধুনীয়াকৈ। যোনটো সেইটো অৰেঞ্জতো যোনটো পায় সেইটোৰ কথা কৈছোঁ, সেইটো লৈ যাবা। চেপি ধুনীয়াকৈ একদম গুলি পিনি একদম পানী যিমান পাৰে একদম সৰহকৈ গ্লুক'ন ডি বুলি যে তাত থাকে, এইটো অৰেঞ্জ কালাৰ, অৰেঞ্জৰ সেইটো একদম ধুনীয়াকৈ সৰহকৈ দি পিনি একদম পূৰা মিঠা হেৰি কৰি পিনি লৈ গ'লা। সেইটো খাই দৌৰাৰ আগত অলপ খাই ল'লা, তেতিয়া মানে অলপ এনাৰ্জিটো থাকিব ন। সেইটোৱে কৰিবা। তাৰপিছত তোমালোকৰ প্ৰথমতে হ'ব তোমালোকে গৈ পালাগৈ ন। এতিয়া কৈছোঁ ইণ্টাৰভিউ দিনাখন গৈ পালাগৈ, ইণ্টাৰভিউ গৈ পালা, তোমালোকে লাইন পাতিলা, একদম ধুনীয়াকৈ লাইন পাতিলা। তোমাৰ আগতো লগত ফ্ৰেণ্ডবোৰ থাকিব, যাৰ সেইদিনা ৰানিং থাকিব চবৰে থাকিব, সেইদিনা ধুনীয়াকৈ লাইন পাতিলা। তাৰপিছত প্ৰথম সেই গেটৰ আগতে তোমালোকে সেই গেটত য'ত ইণ্টাৰভিউটো হ'ব, সেই গেটত সোমোৱাৰ আগতেই তোমালোকৰ আধাৰ কাৰ্ড, পান কাৰ্ড, তাৰপিছত ফটো 2 কপি, তাৰপিছত আকৌ তোমালোকৰ যি মানে ডকুমেণ্ট, মেট্ৰিক, হায়াৰ ছেকেণ্ডেৰী সেইবোৰ চব ধুনীয়াকৈ চাব তাত আনিছানে নাই আনা। যদি অনা নাই তেতিয়া ক'ব যে এইখিনি লাগিব, তুমি লৈ আনা। নহবা আকৌ সেই তাত একেবাৰে সোমাই পিনি সেইবোৰ অনা মেলা কৰি থাকিলে বহুত দিগদাৰ হৈ যাব। সেইকাৰণে তাৰ আগতে তোমালোকৰ সেইটো চেক কৰিব যে তোমালোকে চব বস্তু আনিছানে নাই। লাষ্টৰ টাইমত কি লাগিব সেইবোৰ চব লাগিব ন, ফটো চটো চব লাগিব। সেইকাৰণে আৰু জেৰক্স কপি লৈ যাবা, দুখন বনাই প্ৰত্যেকৰ ধৰা মেট্ৰিকৰ চাৰ্টিফিকেট জেৰক্স কপি 2টা লৈ গ'লা, হায়াৰ ছেকেণ্ডেৰী চাৰ্টিফিকেটৰ জেৰক্স কপি 2টা, এডমিট চবৰে 2টা কপি বনাই ধুনীয়াকৈ লৈ গ'লা। সেইবোৰ ধুনীয়াকৈ চব চাব। তাৰপিছত সেই তাত চোৱাৰ লগে লগে হৈ গ'ল। তাৰপিছত তোমালোকক সেই পিছৰ লাইনটোলৈ যাবলৈ ক'ব, যোৱা সেই গেটৰ ওচৰত লাইন পাতাকৈ সেই বুলি এনেকৈ পঠিয়াই দিব। তাত গেটত আগত তোমালোকে ধুনীয়াকৈ লাইন পাতিলা। এটা গ্ৰুপত কেইজনকৈ দৌৰাব, প্ৰথমতে 10জনকৈ দৌৰাব। একদম প্ৰথমটো যোনটো গ্ৰুপত দৌৰিবা সেইটো গ্ৰুপত 10জন মানুহে দৌৰায়, একেবাৰে কম দৌৰায়। সেইটো গ্ৰুপত যদি সোমাব পৰা ভালেই, তেতিয়া মানে ঠেলি মানে সেইটো নহয় মানে তুমি ধৰা পটককৈ মানে এনেকুৱা হয় যে বেছি যেতিয়া দৌৰিবা ন, তেতিয়া পটককৈ ক'ব নোৱাৰি ন, ঠেলি পৰি যাব পৰা। সেইকাৰণে আগৰ গ্ৰুপত মানে ধৰা 10টা নাইবা 12টামান দৌৰায় মানে, সেইটো গ্ৰুপত পাৰিলে সোমাবা ধুনীয়াকৈ। সেইটো গ্ৰুপত দৌৰিলা, তাৰপিছত সেইটো গ্ৰুপত সোমাল। তাৰপিছত পিছৰখিনি বঢ়াই গৈ থাকে মানে 20টা দৌৰাব বা 30টা দৌৰাব, তেনেকৈ বঢ়াই গৈ থাকে মানে। সেইকাৰণে সেইটো কৈছোঁ। একো নাই বাৰু 30টা দৌৰালে ইজি, পাৰি ধুনীয়াকৈ একদম হেৰি কৰিব পাৰি, একো নাই। কিন্তু সেই আগৰ প্ৰথম গ্ৰুপটোত মানে সেই 10টা নাইবা 12টামান দৌৰায়, একেবাৰে কম দৌৰায় মানে প্ৰথম গ্ৰুপটোত। তাৰপিছতে গেটৰ ওচৰত ধুনীয়াকৈ লাইন পাতিলা। তাত তোমালোকক নাম চাইন কৰিব লাগিব, তোমালোকৰ নাম থাকিব নহয়। এডমিটটো দিলা, তুমি এডমিটটো দিয়াৰ লগে লগে তোমালোকৰ নাম লিখিব, তাৰপিছত তুমি তাত চাইন কৰিব লাগিব। আকৌ তাত কুপন এটা দিব, মানে কিবা নাম্বাৰ এটা লিখি সেইটো দিব। সেইটো একদম লাষ্টৰ টাইমত লাগিব। সেইটো তোমালোকে ধুনীয়াকৈ ফাইলত ভৰাই থৈ দিলা। সেইটো ধুনীয়াকৈ ফাইলত ভৰাই থৈ দিয়াৰ পিছত তোমালোকে সেইটো হৈ গ'ল। তাৰপিছত লাইন পাতিলা। তাৰপিছত এনেকৈ গ্ৰুপ বনাই লৈ গৈ থাকিব নহয়, 20টা 30টা তেনেকৈ গ্ৰুপ বনাই ধুনীয়াকৈ লৈ গৈ থাকিব। বাইদেউ বা কোনোবা ছাৰ এজনে আহা, তোমালোকৰ 30জন আহা, তেনেকৈ কৰি একদম ধুনীয়াকৈ গ্ৰুপ বনাই লৈ গৈ জেগাত একদম ধুনীয়াকৈ বহাবগৈ। একদম এনেকৈ লাইন বনাই তোমালোকে যোনখিনি আগত পোৱা সেইখিনি একদম ধুনীয়াকৈ ছাইডত লাইন বহিব, যোনখিনি লাষ্টত পোৱাকৈ তেনেকৈ
লাইন বনাই মানে ধুনীয়াকৈ ৰখাই থৈ দিব। তাৰপিছত বহি আছা তাত বহাই থৈ দিব। তাৰপিছত এজন এজনকৈ তোমালোকক তাৰপিছত ডকুমেণ্ট চাব যে ডকুমেণ্টটো আনিছেনে নাই। তাৰপিছত সেই তোমাৰ পাল কৰিলে। তাৰপিছত তাত যেতিয়া সেইডোখৰত যোনটো ধৰা এইটো যোনটোত হেৰিয়ত তোমালোকৰ এইটো চেক কৰিব মানে এইটো চব মেডিকেল য'ত যোনটো ৰুমত হ'ব মানে এটা একদম পূৰা হল টাইপত থাকিব এটা এইটো ড্ৰিল চিট টাইপত, তেনেকুৱা ড্ৰিল চিট বুলি কয়, পিছত গম পাবা। সেইবোৰ একদম ধুনীয়াকৈ একদম ডাঙৰ হল এটা থাকিব। সেই হলতে তোমালোকৰ সেইটো চব হ'ব। সেই সোমোৱা আগত মানে সেই বহি যে আছিলে তোমালোকক বহাইছিলে কেইজনী, সেই তাৰপৰা আকৌ তোমালোকে যেতিয়া ভিতৰত সোমাবা সেইডোখৰতো ছাৰ এজন উঠি থাকিব। সেইজনে স্কেনাৰ দি তোমালোকৰ কিবাকিবি এডমিটটো স্কেন কৰিব, তোমাৰ নামত আছেনে নাই, তুমি হয় নে নহয় সেইজন। তাৰপিছত আকৌ তোমাৰ এইটো ফিংগাৰ প্ৰিণ্টটো এনেকৈ দিব লাগিব ধুনীয়াকৈ। তাৰপিছত তাত সেইটো একচেপ্ট কৰিছেনে নাই সেইবোৰ চব চাব। তাৰপিছত তোমাৰ দেউতাৰ নাম আধাৰ কাৰ্ড মিলাই ধুনীয়াকৈ চাব। এজন ঠিকে আছে, এজন ভিতৰলৈ। তাৰপিছত তোমাক ভিতৰলৈ যাব ক'ব। ভিতৰলৈ গ'লা তাত আকৌ এনেকৈ ছাৰ টেবুলে ছাৰ 3জন 4জন বহি থাকিব কম্পিউটাৰ এটা লৈ তোমালোকৰ ডকুমেণ্টবোৰ চব ভেৰিফিকেশ্যন হ'ব। তুমি ছায়েন্সৰ নে আৰ্টছৰ নে কমাৰ্চৰ নে সেইবোৰ চব চাব। সেইবোৰ হৈ যোৱাৰ পিছত আকৌ কিছুমান এনেকুৱা হৈ যায় ধৰা এতিয়া লগতে কিছুমান আমি যেতিয়া দিছিলোঁ তেতিয়া লগতে হৈছিলে ABUB লগতে হোৱা নাই। সেইটো কিছুমানৰ এনেকুৱা হৈ যায় মানে APR আৰু ফায়াৰ ব্ৰিগেড ধৰা সেইটো ন। APRত তোমাৰ ধৰা ছায়েন্সৰ মেথছটো লাগিব আৰু কিছুমানৰ মানে মেথছটো নাথাকে। তেওঁলোকৰ হেৰি হৈছিলে তেওঁলোকে অকল ফায়াৰ ব্ৰিগেডতহে যাব পাৰিব মানে মেথছটো নাথাকিলে। তেতিয়া মানে APRত যাব নোৱাৰে। সেই কিছুমান তেনেকৈ ধৰা মেথছটো আছে বুলি টিক দি থয় ন, সেই টিক দি থোৱাজনক মানে তেতিয়া সেই তাত ভালকৈ ওলাই যায় নহয়। তেতিয়া তাৰমানে তেওঁক আকৌ এক্সট্ৰাকৈ ৰখাই দিয়া হয় যে এওঁ নহয়, এওঁ অকল ফায়াৰ ব্ৰিগেডৰ কাৰণেহে, তেনেকৈ ৰখাই দিয়ে। তাত চব ভেৰিফিকেশ্যন ধুনীয়াকৈ কৰিলে তাত তোমালোকে AB দিছানে UB দিছানে চব তাত সেইবোৰ ওলাই পৰিব ধুনীয়াকৈ কম্পিউটাৰত। তাৰপিছত সেইটো হৈ গ'ল। তোমালোকক একদম এজনকৈ এনেকৈ টেবুলত চাইন মাৰিব লাগিব। তাৰপিছত তাৰমানে ধৰা মেট্ৰিকৰ এজনে চালে, হায়াৰ ছেকেণ্ডেৰী এজনে চালে, তেনেকৈ চালে ধুনীয়াকৈ। সেইটো ডকুমেণ্ট ভেৰিফিকেশ্যন সেই তাত হৈ গ'ল তোমালোকৰ কমপ্লিট। তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ যোৱাৰ পিছত তোমালোকৰ নেক্সট কাম আহিব। তেতিয়া পঠিয়াই দিব যে সেইটো কম্পিউটাৰত যোৱা, সেইখন টেবুলত যোৱা। ধৰা 1 2 3 তেনেকৈ টেবুল থাকিব। সেই 12 নম্বৰ টেবুলত যোৱা। তাৰমানে ছাইডতে থাকে, মই এনেই কথাটো কৈছোঁ, ছাইডতে থাকে। ইয়াত যোৱা নিজে মাতিবই এনেকৈ। আৰু বেলেগৰ ছাৰবোৰ ৰখি থাকিব ন এনেকৈ, যাতে কোনোবাই ইফালৰ পৰা সিফালে কৰিছে নেকি তেনেকৈ লাইন পতা বহাই থ'ব। খেলি মেলিকৈ তোমালোকে বহি থাকিব নোৱাৰে, তেনেকৈ ছাৰবোৰ থাকিব নহয়। ছাৰবোৰে কৈ দিব ইয়াত তুমি আহা। তাৰপিছত কামটো হ'ব তোমালোকক এইটো চেষ্ট আৰু হাইটটো জুখিব। তাৰপিছত প্ৰথমতে জুখিব তোমালোকৰ হাইটটো জুখিব। হাইটটো এনেকৈ পূৰা গোৰোহাটো এনেকৈ কিবা তলত এনেকৈ গুটি কিবা টাইপ থাকে তাত গচকি দিব লাগিব। তাত গচকাৰ পিছত মাথাটো কিছুমানে জেল লগাই যায়, ওখ কৰি যায় নহয়, সেইবোৰ পূৰা একদম দবাই পিনি এনেকৈ চাব। যদি হাইটটো হৈ গৈছে তেতিয়া কোৱালিফাই হৈ গৈছে। তাতে ধুনীয়াকৈ কম্পিউটাৰত একদম ধুনীয়াকৈ ওলাই যাব। হাইটটো ঠিকে আছে ইয়াত, ধুনীয়া মজা সেই বুলি কৈ ধুনীয়াকৈ হৈ গ'ল সেইটো। তাৰপিছত চেষ্টটো জুখিব ধুনীয়াকৈ। চেষ্টটো একদম কম্পিউটাৰহে চব আৰু ধুনীয়াকৈ কম্পিউটাৰত হৈ গ'ল। চেষ্টটো হৈ গ'ল। চেষ্টটো হৈ যোৱাৰ লগে লগে তোমালোকৰ তাৰপৰা কাগজখন ওলাই আহিব যে এইটো কোৱালিফাই হয় চেষ্ট আৰু সেই ধুনীয়াকৈ হাইটটো ধুনীয়াকৈ মেটচ হৈছে, হৈ গ'ল। তাৰপিছত সেই এখন কাগজ লৈ আকৌ তোমালোকে মেডিকেলত যাব লাগিব। তাৰ ছাইডতে আকৌ এনেকৈ ৰভা দিয়া আগতে এনেকৈ দি থ'ব আৰু এনেকৈ কাপোৰে এনেকৈ দি থৈ পিনি তাত মেডিকেলৰ মানুহ বহি থাকে ভিতৰত। এজন ধৰা বাইদেউ বা ছাৰ বহি আছে আৰু এজন সহায়ক হিচাপে এজন থাকে। সেই সহায়কজনে কেনেকৈ কি কৰিব লাগে সেইবোৰ চব কৈ দিব। তোমালোকে প্ৰথমতে হ'ব মেডিকেলত কি হ'ব, মই মেডিকেলৰ কথাটো কৈ দিছোঁ শুনিবা। মেডিকেলত তোমালোকৰ প্ৰথমতে চাব এনেকৈ ভৰিটো ভি হৈছেনে নাই, ভিটো ধুনীয়াকৈ হৈছেনে নাই সেইটো চাব। তাৰপিছত ভৰিটো লাগি গৈছে নি, লাগি যোৱাটো ইমান তোমালোকে মাথা নামাৰিবা, সেইটো ইমান হেৰি নকৰে। কিন্তু ভিটো হৈছে নাই আৰু ফ্লেট ফুট যে কিছুমানৰ হয় যে তেওঁ ইমান মাথা নামাৰিবা, সেইবোৰ ইমান টেনশ্যন নল'বা, ইমান সেইবোৰ হেৰি নাই। খালি এনেই ভিটো হৈছে নাই আৰু অকল এটা বস্তুৱে বেছি চাই তোমালোকৰ চকুৰ ডিষ্টেঞ্চটো চাই মানে এই বস্তুটো তাৰমানে তোমালোকে ধৰা কি বুলি ক'ম এতিয়া মই ৰখি আছোঁ নহয় 7 খোজমান আগত তোমালোকৰ ধৰা এখন এনেকৈ বহী সমান এনেকৈ A4 সাইজ পেপাৰ টাইপ এখন থাকিব ধৰা, তাতে ABCDবোৰ ধুনীয়াকৈ লিখি দিয়া থাকিব। এটা চকু এনেকৈ বন্ধ কৰি তোমালোক ক'বলৈ দিব, বাইদেৱে এনেকৈ দেখাই দিব, এনেকৈ মানে মাৰি এডালে এনেকৈ দেখাই দিব যে এইটো কি হয়। তোমালোকে মানে চকু এটা এনেকৈ বন্ধ কৰি পিনি এনেকৈ ক'ব পাৰিব লাগিব, এইটো A হয়, এইটো U হয়, তেনেকৈ ক'ব পাৰিব লাগিব। তাৰপিছত আকৌ ইটো চকু বন্ধ কৰি আকৌ সুধিব, তেনেকৈ আকৌ এইটো ক'ব পাৰিব লাগিব, তেতিয়া সেইটো হৈ গ'ল। তাৰপিছত আকৌ কিছুমানৰ যে কালাৰ ভিজন যে থাকে, তাৰমানে এনেকৈ বহুত এনেকৈ তোমালোকে নেটত মাৰি দিবা কালাৰ ভিজন বুলি, এনেকৈ মাৰি দিলে বহুত ৰঙৰ মাজত সংখ্যা থাকিব। সেই সংখ্যাবোৰ তোমালোকে ধৰিব পাৰিব লাগিব যে এইটো 23, এইটো 48, এইটো 67, তেনেকৈ কিছুমান এনেই এক্সাম্পল দিছোঁ, তেনেকৈ সেই সংখ্যা থাকিব। সেইকেইটা ক'ব পাৰিলে তোমালোকে কোৱালিফাই হৈ গ'লা।
সেইটো হৈ গ'ল আৰু বাকী একো টেনশ্যন নাই তোমালোকৰ একো প্ৰাইভেট পাৰ্টছ সেইবোৰ একো নাচায় সেইবোৰ একো টেনশ্যনেই নল'ব কাৰোবাৰ ফ্লেট ফুট আছে কাৰোবাৰ হেৰি আছে সেইবোৰ ইমান আছাম পুলিচত মানে ধৰা ইমান নধৰে আৰু মানে সেইটোৱে ইমান সেইবোৰ টেনশ্যন লৈ নাথাকিবা খালি তোমালোকে দূৰত পাছ কৰা সেইটোৱে কৈছোঁ মানে সেইবোৰ ইমান মেডিকেলটো ইমান টাফ নহয় আমাৰ আছাম পুলিচত ধুনীয়াকৈ পাছ কৰি যাবা তাৰপিছত সেইটো হৈ গ'ল নহয় মেডিকেল তোমালোকে হেৰি হৈ গ'ল মেডিকেল কোৱালিফাই হৈ গ'লা অকল কিন্তু এটা কথা আছে যোনখিনি মানে এই কালাৰ ভিজন যে হয় যে কিছুমানে যে দেখা নোপোৱা এই ৰঙৰ মাজত যে আখৰখিনি ধৰিব যে নোৱাৰা কিন্তু সেই তেনেকুৱা সেইকেইজন কিন্তু ওলাই যায় আকৌ দেই যদি হেৰিয়ৰ ভিতৰত থকা আখৰকেইটা যদি ধৰিব নোৱাৰা তেতিয়া কিন্তু ডিছকুৱালিফাই হৈ যায় সেইটো অকল সেইটোহে অলপ ষ্ট্ৰিক্টকৈ চাই যাতে মোৰ লাগিলে মানে মোৰ লগৰ দুজনমান তেনেকৈ ওলাই গৈছিলে আৰু বেলেগ তেনেকৈ ইমান ধৰা চেষ্টত ওলায় আৰু হাইডত ওলাই যায় অলপ তথাপিও ইমান সেইবোৰ টেনশ্যন ল'বলগীয়া একো নাই ধুনীয়াকৈ পাছ কৰি যাবা তাৰপিছত আহিলে তোমালোকৰ সেইটো হৈ গ'ল নহয় মেডিকেলৰ পৰা আকৌ কাগজখন দিব মেডিকেলৰ কাগজখন লৈ গৈ তাৰ ছাইডতে চেষ্ট নাম্বাৰ এনেকৈ দিব ছাৰকেইজন বহি থাকিব তুমি কাগজখন দিলাগৈ তাৰপিছত তোমাৰ হেৰিয়ত স্কেন কৰি পিনি তোমাৰ চেষ্ট মানে চব এইবোৰ স্কেনাৰ দ্বাৰা হ'ব এনেকৈ স্কেন কৰি পিনি তোমাৰ এনেকৈ কম্পিউটাৰত লৈ যাব তাৰপিছত তোমাৰ যোনটো চেষ্ট নাম্বাৰ হ'ব সেইটো তোমাৰ চেষ্ট নাম্বাৰ বুকুত বান্ধি পিনি এনেকৈ বুকুত বান্ধি দিয়া হ'ব তাৰপিছত তোমালোকক লাইনত এনেকৈ বহাই দিয়া হ'ব তাৰপিছত গ্ৰুপকৈ লৈ গৈ থাকিব 30টা 20টা যি পায় এনেকৈ লৈ গৈ থাকিব তাৰপিছত তোমালোকে ধুনীয়াকৈ সেই লৈ গ'ল তাৰপিছত তোমালোকৰ নাম পালেহি তাৰপিছত তোমালোকে সেই ছাৰ এজনে একদম লাইন পতাই ধুনীয়াকৈ একদম লৈ যাব তাৰপিছত লাইন পতাই লৈ গ'ল নহয় তাৰপিছত ধুনীয়াকৈ বহালে তাৰপিছত সেইটো গ্ৰুপ দৌৰি খতম হ'ল তাৰপিছত তোমালোকক ডাইৰেক্ট লাইনত ৰখাই দিলে তাৰপিছত সেই দৌৰাৰ আগত তোমালোকক ক'ব যে কোনোবাই শিলগুটি হাতত লৈছা নি কোনোবাই কিবা কিবি লৈছা নি তেনেকৈ সেইবোৰ সুধিব তাৰপিছত কেনেকৈ দৌৰিব লাগিব কি হ'ব কেইপাক আছে দৌৰিবলৈ কেইপাকত সোমাব লাগিব কিমানৰ টাইমত সোমাব লাগিব সেইবোৰ চব ছাইডত ছাৰ কিছুমান উঠি থাকিব সেই তেওঁলোকে কৈ দিব তোমালোকক চব ধুনীয়াকৈ বুজাই দিব সেই তেতিয়া বুকুখন অলপ ধপ কৰে দেই সেইটো একো নাই সেইখন যেতিয়া তুমি দৌৰটো একদম দৌৰি দিবা তাৰপিছত সেইবোৰ ভয় ক'ত যাব তোমালোকে নিজে গম নাপাবা একদম ধুনীয়াকৈ খালি এইটোৱে মনত আহিব তেতিয়া যে মোক কেনেকৈ একদম সোমাওঁ স্পীড কেনেকৈ সোমাওঁ সেইটোহে মনত আহিব এটাই ভাবিবা যাতে মই একদম যিমান যি হ'লেও আজি এই ৰানিংটো মই ৰাখিমেই যি হয় মই লাগিলে একদম ভৰিটো লাগিলে ছিগি যাওক তথাপি মই এই ৰানিংটো ৰাখিমেই এতিয়া আগতে যদি মই 12 মিনিটত দৌৰিছিলোঁ এতিয়া মই তাতকৈ 10 ছেকেণ্ড 20 ছেকেণ্ড হ'লেও কমাইহে সেইটো ভাবিবা সেইটো ভাবিয়েই কাৰণ মোক মা দেউতাক চাব লাগিব ন মই আছোঁ ঘৰত আৰু মোৰ নিজৰ ভৱিষ্যতটো আছে ন সেইকাৰণে মই এইটো চাকৰি ল'বই লাগিব সেইবুলি ভাবি পিনি পূৰা একদম মজাছে একদম দৌৰিবা এনেও পাবাই দৌৰত ধুনীয়াকৈ দৌৰটো কমপ্লিট কৰিলা তোমালোকে যিমান টাইমত সোমালা সোমাই পিনি ধুনীয়াকৈ তোমালোকৰ একদম বহি দিলা যোনখিনি ফেইল কৰিলা সেইখিনি ফেইল যোনখিনি সেই পাছ কৰিলা সেইখিনি পাছ তাৰপিছত তেনেকৈ আকৌ বাইদেউ এজনী বা ছাৰ এজন আহিব এনেকৈ কাগজখন লৈ যে নামবোৰ মাতি দিব যে এইকেইজন কোৱালিফাই হৈছে দৌৰত সোমাব পাৰিছে ধুনীয়াকৈ টাইমমতে এইকেইজন পৰা নাই তাৰপিছত পৰা নাই কেইজনক এনেকৈ ছাইডত ৰখাই দিব ৰঙা কাপোৰ পিন্ধাই দিব ৰঙা কাপোৰ পিন্ধি পিনি বাহিৰলৈ তেওঁলোকক উলিয়াই দিয়া আৰু যোনখিনি পাছ কৰিছে তেওঁলোকক এটা লাইন এনেকৈ ধুনীয়াকৈ লাইন বনাই জাম মাৰিবৰ কাৰণে লৈ যায় তাৰপিছত তেওঁলোকে ধুনীয়াকৈ লাইন পাতি গ'ল জাপ মাৰিবলৈ যে তোমালোকক লৈ গৈছে সেই তেতিয়াও আকৌ বেলেগ গ্ৰুপে আকৌ দৌৰিয়ে থাকিব তোমালোকে ধুনীয়াকৈ তাৰপিছত পাৰ হৈ গ'লা সেই গ্ৰুপটো হেৰি কৰি পিনি তাৰপিছত জাম্পৰ জেগাত বহা লাগে তাৰপিছত জাম্পৰ জেগাত বহাই পিনি তোমালোকৰ যেতিয়া তোমালোকৰ নাম আহিব এনেকৈ মাতি থাকিব যেনে ছাৰ বহি থাকিব যোনটো ধৰা জাপ মৰা ট্ৰেক হয় তাত ছাইডত ছাৰ কিছুমান বহি থাকিব যোনে মানে ডিষ্টেঞ্চ এনেকৈ মেজাৰমেণ্ট কৰিব মানে চাব তোমালোকে কিমান জঁপিয়ালা সেইকেইজন যোনে চাব সেইকেইজনে মানে সেই তেনেকৈ বহি থাকিব তাৰপিছত তোমালোকৰ যেতিয়া নাম আহিলে ধুনীয়াকৈ জঁপিয়ালা 3বাৰ চান্স দিব ধুনীয়াকৈ 3বাৰ একদম মজাছে মাৰিবা গাত যিমান জোৰ আছে একদম সিমান জোৰ দি পুৰা একদম ওপৰলৈ উৰিব চাবা একদম এটা কথা সদায় মনত ৰাখিবা সদায় প্ৰেক্টিচ কৰি থাকিবা ঘৰত যোনসকলে পৰা নাই সেইটো কথা কৈছোঁ সদায় এনেকৈ একদম এনেকৈ ভৰিটো দাঙি থাকিব চাবা একদম এনেকৈ কিন্তু পৰিচয়টো এনেই যাতে সেইদিনা যাতে একদম ওপৰলৈ একদম উৰিব পাৰে এনেকৈ ওপৰলৈ সেইটোৱে ধুনীয়াকৈ কৰি থাকিবা তেতিয়া মানে ধুনীয়াকৈ সেইদিনা একদম পৰা ধুনীয়াকৈ একদম যিমান পাৰে একদম ওপৰলৈ একদম এনেকৈ পৰিব চাবা একদম ওপৰত ধুনীয়াকৈ যিমান পাৰে দৌৰত পৰিব চাবা ধুনীয়াকৈ তাতো ধুনীয়াকৈ 20 নম্বৰ পাই গ'লা কোৱালিফাই হৈ গ'লা তাৰপিছত হৈ গ'ল তোমালোকৰ তাত তাৰপিছত চিনাপৰ কাৰণে লৈ যাব ধুনীয়াকৈ 14 চাত মাৰিলা চিনাপ তাৰপিছত হৈ গ'ল আৰু তোমালোকেতো গম পায়ে যাবা মই যে ইমান মাৰিলোঁ জাপৰ কাৰণে জাপৰ নম্বৰটো তোমালোকে গম নাপাবা কাৰণ ক'ব নোৱাৰি ন সেইটো কৈ নিদিয়ে তোমালোকক কিমান মাৰিলা সেইটো পিছতহে গম পাবা আৰু একেবাৰে আকৌ ৰানিঙো সেই গম নোপোৱা কিমান টাইমত সোমালা তাৰপিছত সেই ঘড়ী চৰিবোৰ নিচা সেইবোৰ চাই দেই প্ৰথমতে ৰানিং কৰা সেই শিলগুটি চাই বুলি যে কৈছিলোঁ সেই ঘড়ী চৰিবোৰ পিন্ধিব নিদিয়ে তাৰপিছত সেই একদম লাষ্টৰ টাইমত গম পাবা তাৰপিছত হৈ গ'ল ধুনীয়াকৈ চিনাপটো ধুনীয়াকৈ তোমালোকে মাৰিলা ধুনীয়াকৈ 14 চাত একদম মজাছে
তাৰপিছত একদম হৈ গ'ল আৰু তোমালোকৰ আৰু নাই আৰু এতিয়া একদম ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব হৈ গ'ল আৰু তাৰপিছত তোমালোকক আকৌ আনি পিনে আকৌ জেগা তাত বহাব এনেকৈ তম্বু টাইপত সেই তাত বহাই থ'ব তাৰপিছত আকৌ ডকুমেণ্ট তোমালোকৰ ভেৰিফিকেশ্যন হ'ব এক্সচেঞ্জ কাৰ্ড কিবা কিবি আছেনে নাই সেই তেতিয়া লাগিব এক্সচেঞ্জৰ কিবা কিবি ভোটাৰ কাৰ্ড কিবা কিবি ফটো চটো সেই তেতিয়া লাগিব তাত সেইখন ভেৰিফিকেশ্যন কৰাৰ পিছত ষ্টাম্প চিষ্টাম্প মৰাৰ পিছত ছাৰহঁতে তোমালোকক ধুনীয়াকৈ ষ্টাম্পবোৰ মাৰি দিব সেইবোৰ হোৱাৰ পিছত আকৌ তোমাক বাইদেউ এজনে লৈ আহিব এনেকৈ আকৌ আনি পিনি তোমালোকক আকৌ সেইডোখৰত বহাই থ'ব য'ত মানে একেবাৰে লাষ্ট টাইমত কুপন ল'ব আৰু তোমালোকক ক'ত কিমান নম্বৰ পাইছা সেইবোৰ চব গম পাব তাত আকৌ তোমালোকক চিলেক্ট কৰিব দিব তুমি এ বিত যাবানে ইউ বিত যাবানে এ পি আৰত যাবানে ফায়াৰ ব্ৰিগেডত যাবানে ক'ত যাবা সেইটো তাত এনেকৈ ছাৰসকল বহি থাকিব 3-4জনমান সেই তেওঁলোকৰ ওচৰত গৈ এনেকৈ বহাই থৈ দিব ধুনীয়াকৈ লাইন পতাই তোমালোকৰ নাম মাতি থাকিব যে আমুকজন আহা তোমালোকক ধুনীয়াকৈ আহি পিনি তোমাক সুধিব তুমি কোনটো পোষ্টত যাবা ফাৰ্ষ্ট এতিয়া ক'বা তুমি এইটোত যাবা নামটো কি দেউতাৰ নাম কি সেইবোৰ চব সুধিব ধুনীয়াকৈ ক'লা হৈ গ'ল আৰু তাৰপিছত সেই লাষ্টৰ দিনটো কুপন সেই কুপনটো ল'ব তাৰপিছত তাত তোমালোকে চহী মাৰিব লাগিব চহী মাৰি পিনি তাত ধুনীয়াকৈ নম্বৰটো কিমান পালে সেই তেতিয়া চালা মনটো ফূৰ্তি আৰু বেছি নম্বৰ পালে একদম মজা আছে একদম পূৰা একদম এতিয়া আৰু এইটো ভাবিবা মই ৰিটেনত কেনেকৈ ভালদৰে পঢ়োঁ আৰু কেনেদৰে ভালদৰে ভাল মাৰ্কছটো আনি পিনি ধুনীয়াকৈ চাকৰি এটা পাওঁ সেইটো ভাবিবা একদম ধুনীয়াকৈ আৰু চহীটো মাৰিলা ফূৰ্তিত মজা আছে বাহিৰলৈ ওলাই আহিলা আৰু সেইটোৱে আৰু সেইটো দিনটো ধুনীয়াকৈ গ'ল ৰাতি ধুনীয়াকৈ পাৰ্টি চাৰ্টি কৰিলা আৰু এনজয় কৰিলা যদি ভাল হয় ধুনীয়াকৈ মজা আছে এইবোৰ টেনশ্যন নাই একদম মজা আছে আৰু জীৱনটো এনেকুৱাই ন কষ্ট কৰিলে ফলটো পাবাই সেইকাৰণে কষ্ট কৰা ভালদৰে সেয়াই ক'লোঁ আৰু এইখিনিয়ে হয় আৰু মেডিকেল ইমান টেনশ্যন লৈ নাথাকিবা খালি এতিয়া ফ'কাছ কৰা যাতে কেনেদৰে মই ভালদৰে দৌৰোঁ সেইটোৱে আৰু জাপ মাৰোঁ চিন আপ কেনেদৰে আনো সেইবোৰ ভাবিবা সেইটোৱে ভাবি পিনি হওক প্ৰেক্টিছ কৰাই এনেকৈ ধুনীয়া মজা একদম পাৰিবাই নোৱাৰা কাম একো নাই পৃথিৱীত মজা দেই বাই